ঢকুৱাখানা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহ স্মৃতি গ্ৰন্থ কথা পয়োধি উন্মোচন। ঢকুৱাখানা চহৰৰ মাজমজিয়াত 1964 চনতে স্থাপন কৰা ঢকুৱাখানা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহখনি 17 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী মঞ্জু বানু গগৈ সভাপতি আৰু ইন্দিৰা গগৈ সম্পাদিকা হিচাপে লৈ গঠিত প্ৰাক্তন ছাত্ৰী সমাৰোহ সমিতিৰ পৰিচালনাত অনুষ্ঠিত সমাৰোহখনি প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলন আদিৰে আৰম্ভ কৰি বিদ্যালয়খনৰ প্ৰয়াত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক দিব্য কুমাৰ সন্দিকৈ সোঁৱৰণত পৰিয়ালবৰ্গই প্ৰদান কৰা মুখ্য তোৰণ উন্মোচন আৰু প্ৰাক্তন ছাত্ৰীৰ দ্বাৰা নৱনিৰ্মিত শ্ৰেণীকোঠা উন্মোচনৰ পিছতে স্মৃতিচাৰণ অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক পৰমানন্দ গগৈ। দ্বিতীয় দিনা প্ৰাক্তন ছাত্ৰীৰ নাম পঞ্জীয়ন আৰু প্ৰাক্তন ছাত্ৰীসকলৰ মুখামুখি অনুষ্ঠান অন্তৰংগ আলাপৰ পিছতে স্মৃতি গ্ৰন্থ কথা পয়োধি উন্মোচন কৰাৰ অন্তত পুনৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰি অতীত স্মৃতি ৰোমন্থন কৰি বিদ্যালয়ৰ অন্তিম দিনা প্ৰাক্তন ছাত্ৰী সমাৰোহৰ সভানেত্ৰী মঞ্জু বানু গগৈ সভাপতিত্বত অনুষ্ঠিত আৰু সম্পাদিকা ইন্দিৰা গগৈয়ে আঁত ধৰা মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ঢকুৱাখানা সমজিলা আয়ুক্ত কাৰ্তিক কলিতা। সভাত ঢকুৱাখানা মহাবিদ্যালয়ৰ স্বায়ত্তশাসিতৰ অধ্যক্ষ যোগানন্দ সুদ, ঢকুৱাখানা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী ক্ষমা ফুকন আৰু ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ নিৰ্দিষ্ট বক্তা, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বগেন কোঁৱৰ আৰু ঢকুৱাখানা পৌৰসভাৰ পৌৰ আয়ুক্ত গুণলতা কুতুম বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে বহুকেইগৰাকী প্ৰাক্তন ছাত্ৰী উপস্থিত থাকে। সমাৰোহত বিদ্যালয়খনৰ প্ৰয়াত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে 60 বছৰীয়া স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে প্ৰাক্তন ছাত্ৰী আৰু প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল। তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখানা ছোৱালী বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহখনি আৰম্ভ কৰিছোঁ। 18 আৰু 19 তাৰিখে 17 আৰু 18 তাৰিখ ইতিমধ্যে আমাৰ হৈ গৈছে। আজি ৰাতিপুৱাৰ পৰা আজি 19 তাৰিখ আজি মুকলি সভা আছিলে। আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। প্ৰথম পৰিৱেশ নিকাকৰণ আছিলে, তাৰ পাছতে আমাৰ মুকলি সভাৰ কাম আৰম্ভ হৈছে আৰু এই মুকলি সভা কাৰ্যসূচীত আমি আজি প্ৰাক্তন শিক্ষকসকলক ইয়াত সম্বৰ্ধনা জনাম। প্ৰাক্তন ছাত্ৰীসকলৰ যিসকল কৃতি ছাত্ৰী আছে তেখেতলোকক সম্বৰ্ধনা জনাবলৈ আমাৰ কাৰ্যসূচী আছে। আৰু আমাৰ এই শিতানকেইটাৰ ভিতৰত আমাৰ আজি যোগানন্দ সুদ ডাঙৰীয়া, আমাৰ অধ্যক্ষ মহোদয় আৰু আমাৰ ঢকুৱাখানা সমজিলাৰ আয়ুক্ত মহোদয় কাৰ্তিক কলিতা ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত আছে। আৰু এই কাৰ্যসূচীটো আমাৰ অতি সুন্দৰভাৱে ঢকুৱাখানা ছাত্ৰী একতা প্ৰাক্তন ছাত্ৰী যিটো সমাৰোহ সুন্দৰভাৱে চলি আছে।